নমস্কাৰ আপোনালোকে চাই আছে প্ৰতিধ্বনি লাইভ এই মুহূৰ্তত দিব বিচাৰিছো এক ব্ৰেকিং নিউজ কাইলৈ সোৱাপতা মণ্ডল বজাৰত অনুষ্ঠিত হ'ব দিবানৈক্ষ ভলীবল খেল পুনৰবাৰ জনাই আছো এই মুহূৰ্তৰ খেল প্ৰেমী সকলৰ বাবে নিশ্চিতভাৱে ভাল খবৰ কিয়নো কাইলৈ অৰ্থাৎ 31 ডিচেম্বৰত মণ্ডল বজাৰত অনুষ্ঠিত হ'ব দিবানৈক্ষ ভলীবল খেল প্ৰতিধ্বনি লাইভ এনি আৰু ইমিড কেয়াৰ সোসাইটিৰ উদ্যোগত উক্ত ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে উল্লেখযোগ্য যে উক্ত খেলত অংশগ্ৰহণ কৰিবলৈ খেল পৰিচালনা কমিটিয়ে 501 টকা ভৰ্তি মাচুল নিৰ্ধাৰণ কৰাৰ বিপৰীতে প্ৰথম পুৰস্কাৰ হিচাপে 20,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 15,000 টকা ঘোষণা কৰিছে পুনৰবাৰ জনাই আছো এই মুহূৰ্তৰ খেল প্ৰেমীসকলৰ বাবে ভাল খবৰ কিয়নো কাইলৈ অৰ্থাৎ 31 ডিচেম্বৰ বুধবাৰ দিনা সোৱাপতা চতুৰ্থ খণ্ড মণ্ডল বজাৰত দিবানৈক্ষ ভলীবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে উক্ত অনুষ্ঠানত সকলো ৰাইজৰ সহায় সহযোগিতা কৰিবলৈ খেল পৰিচালনা কমিটিয়ে আহ্বান জনাইছে নিউজ ডেস্ক ৰিপোৰ্ট প্ৰতিধ্বনি লাইভ